তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে। ইতিমধ্যে আপোনালোকে জানে যে শাসকীয় পক্ষ আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত যিখন যুঁজ আৰম্ভ হ'বলৈ গৈ আছে 7 এপ্ৰিল তাৰিখে, আৰু এই নিৰ্বাচনী যুঁজ হোৱাৰ পূৰ্বেই যি কৰ্মী মানে বিজেপিৰ কৰ্মী আৰু বিৰোধী কৰ্মীসকলৰ মাজত যিখন যুঁজ হৈছে সেই যুঁজখন দেখুৱাম। কাৰণ আপোনালোকে জানেই যে বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোকেতো হাৰি যাব নিবিচাৰে, তেওঁলোক যিমান লাজ দিলেও তেওঁলোকেতো লাজ নাপায়। কাৰণ তেওঁলোকে লাজ পালে মানে আকৌ ইফালে কি হ'ব, আকৌ বছে ধৰিব নহয়, বছেটো ভালকৈ জাৰি দিব, গতিকে হাৰি যাবতো নোৱাৰে। সেইকাৰণে তেওঁলোকে মানে কি কৰিছে, যিখন যুঁজ ইতিমধ্যে কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে, ইতিমধ্যে জানে যে দুগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰ ভাৰ্চেছ বিজুলী কলিতা। এতিয়া মীৰা বৰঠাকুৰৰ যিখিনি কৰ্ম, এই কৰ্মখিনিক লৈ যদি যিসকল বিৰোধী আছে তেওঁলোকে যদি গোটেই কথাখিনি যদি কয় তেতিয়া তেওঁলোকে বিশ্বাস নকৰে। মানে এইবিলাক কথা মানে কি, বিশেষকৈ যি শাসকীয় পক্ষৰ যিসকল কৰ্মী আছে তেওঁলোকে মানে মানি ল'ব নিবিচাৰে। এতিয়া জানেই যে বিৰোধী ঐক্যমঞ্চই যিখিনি কথা কয় শাসকীয় পক্ষই যিটো তাৰ বিৰুদ্ধে কয়, এইটো আপোনালোকে জানে যে এখন নিৰ্বাচনী যুঁজত থাকিবই এনেকুৱা। গতিকে তাতে কেইজনমান বিৰোধী ঐক্যমঞ্চৰ কৰ্মীয়ে যি ধৰণে ধুইছে বিজেপি কিছুমান কৰ্মী নেতাক, আপোনালোকে শুনি আচৰিত হ'ব। মানে তেওঁলোকেতো লাজটো নাপায়েই, লাজ পালে কি হ'ব, তেওঁলোকৰতো কমিশ্যনটো কমি যাব নহয়, কোনোবাই কমিশ্যন নাপাবলৈও আছে। চাব ইয়াত যিখন যুঁজ হৈছে যুঁজখনটো বছে চাই থাকিব যে কোনে কিমান তৰ্ক কৰিব পাৰিছে, সেইটো চাই পেলিহেতো কিবা এটা দিব। গতিকে সেই কমিশ্যনটোৰ কাৰণে তেওঁলোকে মানে যি ধৰণে যুঁজে, আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই আপোনাৰ হাঁহি উঠিব। লোকসভা নিৰ্বাচন সমাগত আপোনালোকৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ইতিমধ্যে আপোনালোকে যথেষ্ট প্ৰচাৰ আগবঢ়াইছে, কেনেকুৱা ধৰণৰ চলিছে এবাৰ ৰাজনৈতিক প্ৰচাৰ? হয়, প্ৰচাৰটো খুব ভালেই চলিছে, আৰু আমি ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু যদি কথা ক'বলৈ যাওঁ, তেতিয়া আমি কিছুমান সাম্প্ৰতিক কথা আমি কিছুমান বিশ্লেষণ কৰিব লাগিব যে বৰ্তমান সময়ত আমি মীৰা বৰঠাকুৰ বাইদেউক কিয় ভোট দিম, বা গুৱাহাটী সমষ্টিৰ জনসাধাৰণে কিয় ভোট দিব। পুনৰ আৰু সেই যোৱা যি 2টা কাৰ্যকাল আছিল আগৰ 2জনী সাংসদ, তেনেকুৱা আৰু পুনৰাবৃত্তি হ'ব নেকি, যাতে তেনেকুৱা ধৰণৰ এইবুলিও পুনৰাবৃত্তি নহয়, তাৰ ক্ষেত্ৰত আমি মীৰা বৰঠাকুৰ বাইদেউক আমি ভোট দিবৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ, বা আমিও দিম। কাৰণ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউৰ এটা বলিষ্ঠ কণ্ঠ আছে, যাৰ আজি আমি যদি চাওঁ কিছুমান ক্ষেত্ৰত ক'বলৈ তেওঁ সংকোচ নকৰে, তেওঁ কাৰো ওচৰত মেৰুদণ্ড বেকা কৰি কথা নকয়। তেওঁৰ এটা নিজস্বতা আছে, নিজা বাক স্বাধীনতা আছে, তেওঁৰ গাত এটা নাৰীৰ গাত যিটো এটা আমি সাহস দেখা পাওঁ, সেই গাঁতত তাৰ গাত আমি দেখাবলৈ পাইছোঁ। আৰু আমি যদি চাওঁ গুৱাহাটী লোকসভা সমষ্টিত আজি যোৱা 5 বছৰ, যোৱা 10 বছৰত পলাশবাৰী সমষ্টিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে আমি যদি চাওঁ, তেন্তে আমি একো উন্নয়ন দেখিবলৈ পোৱা নাই। ধন্যবাদ। আলোচনা কৰিম। প্ৰথম 1 মিনিট মই সময় দিলোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি মই প্ৰথমতে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, আৰু প্ৰচাৰো আপোনালোকে যথেষ্ট তুংগত দেখিবলৈ পাইছোঁ। গতিকে প্ৰথম 1 মিনিট কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে? সুন্দৰ প্ৰচাৰ চলিছে আমাৰ পলাশবাৰী সমষ্টিত। ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট জয়ময় অৱস্থা। আমি নিশ্চিত যে আমি ইয়াত বিপুল সংখ্যক ভোটত আমাৰ যি প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি জাউনীয়ানী, তেখেত নিশ্চিতভাৱে জয়ী হ'ব। আৰু আমি কওঁ যে বিজুলী কলিতা মেধি এগৰাকী সুশিক্ষিতা, এগৰাকী সাংস্কৃতিক পৰায়ণ, আৰু এগৰাকী সাধাৰণ মহিলাৰ নিচিনা জীৱন যাপন কৰা এগৰাকী মহিলা, যাক যথেষ্ট আমি আশা কৰিছোঁ যে তেখেতে আমাৰ এই অঞ্চলটোৰ পৰা গুৱাহাটী লোকসভাৰ যিটো প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা যথেষ্ট আছে। তেখেতে আমাৰ ইয়াৰ সমস্যাৰ লগত জড়িত, সৰুৰে পৰা ইয়াত ডাঙৰ দীঘল হোৱা, তেখেতে নিজে নাৰী আৰু নাৰীক সন্মান কৰিব পৰা এগৰাকী সুশিক্ষিতা মহিলা। তেখেতক আমি আগুৱাই লৈ গৈছোঁ, আৰু তেখেতে যথেষ্ট আমি প্ৰতিনিধি ভাল হ'ব বুলি কৈছোঁ। তাৰপাছত মই আন এগৰাকী কওঁ যে এই জৰিয়তে যে তেখেতসকলে কৈছে যে পলাশবাৰী সমষ্টিৰ কোনো উন্নয়ন দেখা নাই, তো কথাটোৰ মই উত্তৰত ক'ব খোজো। মই উত্তৰ পাছত মই আপোনাৰ ওচৰলৈ আহিম। আৰু মই এইখিনিতে প্ৰথম খবৰ দৰ্শকসকলক জনাওঁ যে গুৱাহাটী লোকসভা সমষ্টি বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে প্ৰায় 20 লাখ ভোটাৰ থকা এটা সমষ্টি, প্ৰায় 11টাকৈ বিধানসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত আছে। আৰু দুগৰাকীকৈ যিহেতু প্ৰাৰ্থীৰ কথা আমি নতুনকৈ হয়তো কোৱাৰ প্ৰয়োজন নাই, নাৰী শক্তি যুঁজ হ'ব বুলি কৈছে, ঐতিহাসিক যুঁজ হ'ব বুলি কৈছে। গতিকে দল সংগঠনৰ নেতাসকল আছে, তেওঁলোকৰ লগত কথা পাতিম। গুৱাহাটী লোকসভা সমষ্টিক লৈ এবাৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। 14টা লোকসভা সমষ্টিৰ ভিতৰত কিন্তু প্ৰতি
প্ৰতিবাৰে গুৱাহাটী লোকসভা সমষ্টি যথেষ্ট আকৰ্ষণীয় হয়, বিশেষকৈ নাৰী শক্তিৰ ক্ষেত্ৰত। এইবাৰ আপোনালোকে কেনেকুৱা দেখিছে? চাওক, এইবাৰ আমি এটা কথা ক'বই লাগিব যে ইয়াতে দুগৰাকী প্ৰাৰ্থীও শক্তিশালী অৱস্থাত আছে, এগৰাকী দল হিচাপে শক্তিশালী অৱস্থাত আছে, যিগৰাকীৰ কথা তেওঁ ক'লে বিজুলী কলিতা মেধি, আনহাতে এগৰাকী আছে ব্যক্তিত্ব, নিজস্ব ব্যক্তিত্বৰ দিশৰ পৰা শক্তিশালী অৱস্থাত আছে, তেখেত হ'ল মীৰা ঠাকুৰ গোস্বামী। তো আমি কোনো কাকো ছাপোৰ্ট কৰি কথা ক'ব নোখোজো, কাৰণ এটা কথা জানিব যে 2014 চনত কংগ্ৰেছৰ সেই সময়ৰ অপশাসনৰ অতিষ্ঠ হৈ ভাৰতবৰ্ষৰ জনসাধাৰণে আমাৰ ভাৰতবৰ্ষৰ এজন শক্তিশালী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট কৰিছিল। ভাৰতবৰ্ষৰ জনসাধাৰণে বহুত আশা কৰিছিল যে আমাৰ যিবোৰ জ্বলন্ত সমস্যা আছে, মৌলিক সমস্যা আছে, সেইবোৰ সমস্যা সমাধান কৰিব পৰা উপায় কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত আছে। কিন্তু মই চৰকাৰী পক্ষক বা যি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলৰ পৰা জানিব বিচাৰিম যে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 2 কোটিকৈ বছৰত নিবনুৱা সংস্থাপন দিয়াৰ কথা কৈছিলে, সেই প্ৰতিশ্ৰুতি তেওঁলোকে কিমান দূৰ পূৰণ কৰাত সফল হৈছে। লগতে নিবনুৱা সমস্যাৰ লগতে তেওঁ সেই সময়ত মূল্য বৃদ্ধিয়ে যি 14 চনৰ আগৰ অৱস্থাত মানুহক জৰুলা কৰিছিলে, সেই মূল্য বৃদ্ধিৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে কি ধৰণে সমস্যা সমাধান কৰিব পাৰিছে, মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলৰ পৰা আমি জানিব বিচাৰিম নিৰপেক্ষ ভোটাৰ হিচাপে। আৰু লগতে আৰু এটা কথা ক'বই লাগিব যে সেই সময়ত ছুইচ বেংকত যিবোৰ কলাধন জমা আছিলে, সেই কলাধনসমূহ উভতাই অনাৰ কথা আছিলে। আমি নিৰপেক্ষ ভোটাৰ হিচাপে আজিও আমাৰ মনত সেই কথা সদায় থাকে যে এই ছুইচ বেংকত থকা টকাবোৰ ভাৰতবৰ্ষলৈ উভতি আহিল নে, এই কথাবোৰ কিন্তু জনসাধাৰণেও চাই আছে, জনসাধাৰণৰ লক্ষ্য কৰি আছে। আৰু এটা আমাৰ পলাশবাৰী সমষ্টিত এটা আণ্ডাৰ কাৰেণ্ট চলি আছে যে এইবাৰ মানুহে বিবেক ভোট প্ৰদান কৰিব, আৰু পলাশবাৰী সমষ্টিৰ এজন মই সচেতন ভোটাৰ হিচাপে ময়ো এইবাৰ বিবেক ভোট প্ৰদান কৰিম। ধন্যবাদ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই ৰাইজৰ দলৰ প্ৰতিনিধি যদি আছে, ৰাইজৰ দলৰ বা অসম জাতীয় পৰিষদৰ প্ৰতিনিধি, ৰাইজৰ দলৰ প্ৰতিনিধি আছে, গতিকে মই আপোনাক চিনি পাইছো। আপুনি আগৰবাৰ বিধানসভা নিৰ্বাচন আপুনি প্ৰাৰ্থী হিচাপে থিয় হৈছিল। এই বিশেষ সমষ্টিটোৰ কথা আমি আলোচনা নকৰোঁ, আমি গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা অকণমান কৰিম। গুৱাহাটী লোকসভা সমষ্টিত এবাৰ ঢৌটো কেনেকুৱা দেখিছে? এগৰাকীয়ে কৈছে যে আণ্ডাৰ কাৰেণ্ট চলি আছে, অকণমান জানিম। গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে যি মীৰা ঠাকুৰ যি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব দিছে, এটা সঠিক তেওঁলোকে এটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কাৰণ মীৰা ঠাকুৰ বাইদেউ কাই আন্দোলনৰ পৰা অসমৰ যিমানবিলাক ধৰ ইছ্যু আছে, যিমানবিলাক জাতীয় সমস্যা আছে, অসম বিৰোধী বিজেপি চৰকাৰৰ যিবিলাক সিদ্ধান্ত বা নীতি তাৰ বিৰুদ্ধে মাত মাতি আহিছে। আৰু সেইকাৰণে মীৰা ঠাকুৰ বাইদেৱে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে। গতিকে মীৰা ঠাকুৰ এটা শক্তিশালী কণ্ঠ, তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ এজন উচিত তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি আমি ভাবোঁ। আৰু গুৱাহাটী লোকসভা সমষ্টিত বহুত সমস্যা আছে। গুৱাহাটী লোকসভা সমষ্টিত মানুহৰ মাটিৰ অধিকাৰ নাই, বিভিন্ন ফৰেষ্ট লেণ্ডত বসবাস কৰা মানুহ আছে, চৰকাৰী লেণ্ডত বসবাস কৰা মাটি আছে, মানুহ আছে। কিন্তু তেওঁলোকক কি কৰিছে, আজি আমি যদি পলাশবাৰী সমষ্টিত চাওঁ, 4 লেনটো আমি বিজয়নগৰ হৈ এনেকৈ চিধাকৈ আনিব লাগিছিল, কিন্তু তেওঁলোকে বেকাকৈ লৈ গৈছে। য'ত হেমাংগ ঠাকুৰীয়াৰ মাটি তেওঁ কিনিছে মাকৰ নামত, সেই তেনেকৈ তেওঁ পনাই লৈ গৈছে। আৰু তেওঁলোকে খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কয়, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কয়। যদি আমি পলাশবাৰী সমষ্টিৰ লচনাৰ কথা কওঁ, লচনা লাটত বহুত চৰকাৰী মাটিত বসবাস কৰা মানুহ 4 লেণ্ডত মাটি যোৱাৰ ভূমিহীন হৈ পৰিছে। বহুত এমএলএ বিধায়কে মাটি লৈছে। গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ যে খিলঞ্জীয়া মানুহৰ কথা কয়, খিলঞ্জীয়া মানুহক আজি উচ্ছেদ কৰিছে। গতিকে আমি কওঁ যে মীৰা ঠাকুৰ বাইদেৱে যদি ক্ষমতালৈ আহে, তেওঁ যদি জিকে, নিশ্চয় পলাশবাৰী সমষ্টিৰ লোকে গুৱাহাটী মানুহৰ মাটিৰ অধিকাৰকে ধৰি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁ মাত মাতিব। আৰু মই এটা মই পুনৰ আহিম, মই আপোনাৰ ওচৰত পুনৰ আহিম। মই অনুৰোধ জনাইছোঁ, মই আলোচনা কৰিম, আমি এটা আলোচনা কৰিম। মই ধন্যবাদ জনাইছোঁ, 1 মিনিট, মই ধন্যবাদ জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। মই অনুৰোধ জনাম 1 মিনিট অকণমান মই অনুৰোধ জনাম। মই এটা কথা আপোনালোকক অনুৰোধ জনাইছোঁ, চৰ্চা 24 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অনুষ্ঠান পৰিচালনা কৰি আছোঁ মই, আৰু মই যি সুধোঁ আপোনালোকে সেইখিনি উত্তৰ দিব। আপোনালোকক ক'ব থাকিব, আপোনালোকক মই সুযোগ দিম। কিন্তু ডাঙৰ কথাটো হ'ল যে আপোনালোকৰ ব্যক্তিয়ে কৈ থাকোঁতে যদি আপোনালোকে শ্লোগান দিয়ে, তেওঁলোকৰ ব্যক্তিয়ে কৈ থাকিলে যদি তেওঁলোকে শ্লোগান দিয়ে, ভাল নেদেখিব।
উত্তৰটো জানিব বিচাৰিম এটা প্ৰশ্ন উঠাইছে উত্তৰটো যিটো প্ৰশ্ন অভিযোগ উঠিছে আপুনি নিশ্চয় শুনিছে এই প্ৰশ্নটো অভিযোগ মই ল'ম কিন্তু তাৰ আগতে মই এটা কথা জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ বতাহৰ কথা কৈছো আণ্ডাৰ কাৰেণ্টৰ কথা কৈছো এই আণ্ডাৰ কাৰেণ্টৰ ঢৌটোৱে আপোনালোকক উপহাই পেলাব নেকি কেনেবাকৈ আচলতে আণ্ডাৰ কাৰেণ্ট বুলি গুৱাহাটী লোকসভা সমষ্টিত কোনো বস্তু নাই প্ৰথম কথাটো হৈছে মীৰা বৰঠাকুৰ বহুতে কৈ আছে শক্তিশালী পাৰ্টি মীৰা বৰঠাকুৰে কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছৰ সহযোগী দলসকলে যিমান দিন মীৰা বৰঠাকুৰৰ লগত কাম কৰিছে বিজেপি দলৰ কাৰ্যকৰ্তাই মীৰা বৰঠাকুৰৰ লগত তাতকৈ বেছি দিন কাম কৰিছে আৰু মীৰা বৰঠাকুৰ সম্পৰ্ক বিজেপিৰ কাৰ্যকৰ্তাই কাৰোবাৰ পৰা পাঠ ল'ব লাগে বুলি মই বিশ্বাস নকৰোঁ প্ৰথম কথা হৈছে মীৰা বৰঠাকুৰৰ অসমীয়া সমাজ জীৱনত মীৰা বৰঠাকুৰৰ অৱদান কি তেওঁ কি কৰিছে তেওঁ কোনোবা বিখ্যাত ৰাইটাৰ তেওঁ সামাজিক কণ্ট্ৰিবিউশ্যন আছে মীৰা বৰঠাকুৰৰ কণ্ট্ৰিবিউশ্যন কি শিয়ালে চিঙৰিলে সন্ধিয়া নহয় কাউৰী চিঙৰিলেও ৰাতিপুৱা নহয় কাউৰীয়ে ভাবে যে মই যেতিয়াই মাতিছোঁ ৰাতিপুৱা আহিছে শিয়ালে ভাবে যে মই মাতিছোঁ কাৰণে সন্ধিয়া নামিছে কিন্তু আচলতে তাৰ উত্তৰটো বিপৰীতে সন্ধিয়া আহে কাৰণেহে শিয়ালে চিঙৰে ৰাতিপুৱাই কাৰণে কাউৰীয়ে মাতে প্ৰথম উত্তৰ দ্বিতীয় কথাটো হ'ল ৰাইজৰ দলৰ যোৱাবাৰ বিপুলভাৱে পৰাজিত হোৱা প্ৰাৰ্থীগৰাকী বিপুলভাৱে কাৰণ যোৱাবাৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত সকলো দলে লগ লাগি যিমান ভোট পাইছিল তাতকৈ বহুত গুণ বেছি দল ভোট পাইছিল বিজেপি ষ্টেটিষ্টিক্সে কয় আমি এনে চিঙৰ থাকিলে নহ'ব তথ্যই দি কথা ক'ব লাগিব এইটোতো ববিতা বাইদেৱে যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়াও কৈছিল কুইন বাইদেউৰ লগত আমি মানি লওঁ কুইন বাইদেউতকৈ বিজুলী কলিতা মেধি বহুত শক্তিশালী প্ৰাৰ্থী মই শ্ৰদ্ধা কৰোঁ কুইন বাইদেউকো আৰু ববিতা বাইদেউতকৈ বহুত কম শক্তিশালী প্ৰাৰ্থী মীৰা বৰঠাকুৰ এইটো একদম স্বাভাৱিক কথা এইটো জ্বলন্ত কথা এজন পলিটিকেল কৰ্মী হিচাপে মই ৰাজনৈতিক দলৰ কাম কৰিছোঁ এইটো বেলেগ কিন্তু মই এজন ৰাইটাৰ হিচাপে সমাজত কাম কৰি আছোঁ মই এজন অভিনেতা হিচাপে কাম কৰি আছোঁ মই এজন ডিৰেক্টৰ হিচাপে কাম কৰি আছোঁ তো আমি সমাজক বিশ্লেষণ কৰিব জানো আজিৰ তাৰিখত আৰু এনেকুৱা নাই চিঙৰিলে কোনোবাই ভোট পাব কংগ্ৰেছৰ অস্তিত্ব গুৱাহাটী লোকসভা সমষ্টিত জিৰো ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ প্ৰতিনিধি মই আহিম কংগ্ৰেছৰ প্ৰতিনিধিৰ লগত কংগ্ৰেছৰ যদি প্ৰতিনিধি পাওঁ আপুনি এনে চোৱাই কংগ্ৰেছৰ যদি প্ৰতিনিধি পাওঁ বহুকেইটা প্ৰশ্ন উঠিছে বাৰে বাৰে কিছুমান কথা আমিও শুনিছোঁ বা সমালোচনাও হৈছে মোৰ এটা কথা তেখেতে ক'লে মীৰা বৰঠাকুৰক কিয় ভোট দিব নালাগে আপোনালোকৰ ফালৰ পৰা জানিবলৈ চেষ্টা কৰিম বিজুলী কলিতা মেধিক কিয় ভোট দিব নালাগে পোনপ্ৰথমে আপোনালোকৰ এই অনুষ্ঠান যি চলিছে এই অনুষ্ঠানটো শান্তিপূৰ্ণ হ'ব লাগে পৰিৱেশটো বিনষ্ট কৰিব নালাগে আজি শাসকীয় চৰকাৰৰ শাসকীয় প্ৰতিনিধিসকলে যিসকল ব্যক্তি সন্মানী ব্যক্তিসকল ইয়াতে আছে তেওঁলোকে যেনেকৈ খেদি আহে এই দাদাগিৰি টাইপৰ খেদি আহে এই দাদাগিৰি দেখালে কি নাই ভয় নকৰোঁ আপোনাৰ মোৰ এক নম্বৰ কথা প্ৰথম কথা হৈছে কি আমি দাদাগিৰি ভয় নকৰোঁ তাত কোনোবা নাই পৰিৱেশ বিনষ্ট নকৰিব আপুনি উত্তৰটো দিয়ক প্লিজ পৰিৱেশ বিনষ্ট নকৰিব আপোনাৰ এতিয়া কথা হৈছে কি এতিয়া নাই শুনক উপৰীয়া প্ৰথম তেওঁলোকৰ শাসকীয় পক্ষৰ নাই শুনক প্লিজ ক'বলৈ দিয়ক উত্তৰটো দিয়ক আপোনালোকে ক'লে আমি সেনেকুৱা কৰা নাছিলোঁ দিয়ক এতিয়া ঘটনা হৈছে কি তেওঁলোকৰ যি প্ৰাৰ্থীজন কৈছে সাধাৰণ মহিলা শক্তিশালী মহিলা কিবা মহিলা এইবিলাক বিষয় কিন্তু মীৰা বাইদেউৰ যি কণ্ঠ যি উদ্যক্ত তেখেতৰ ভাষণ আৰু তেখেতৰ যি জ্ঞান নলেজ এই জ্ঞানক তেওঁলোকে পাত্তা মানে ঢুকি নাপায় প্ৰথম কথা আৰু ঢুকি সেইকাৰণে নাপায় বিজুলী কলিতা মেধি সন্মানীয় প্ৰাৰ্থী বিজুলী কলিতা মেধি তেখেতক আমি সন্মান জনাওঁ কিন্তু তেখেতৰ কোনো অৱদান নাই ক'বলৈ দিয়ক আপুনি কথাখিনি কৈ যাওক কথাখিনি তেখেতৰ আজি নাই মীৰা বৰঠাকুৰ বাইদেৱে আজি জাতিটোৰ হৈ যেনেকৈ মাত মাতিছে মীৰা বৰঠাকুৰ বাইদেৱে জাতিটোৰ হৈ যেনেকৈ মাত মাতিছে আপোনালোকে শুনিব লাগে আপোনালোকে জানে প্ৰত্যেকজন ব্যক্তি আৰু এইকাৰণে আপোনালোকে এইটো কথাও জানে যে আপোনালোকৰ মাজৰ পৰাই মীৰা বৰঠাকুৰক ভোট দিব আৰু এটা কথা লক্ষ্য কৰিব আপোনালোকে আজি আমাৰ বিৰোধী ঐক্যমঞ্চ প্ৰাৰ্থীৰ হৈ যেনেকৈ আমি দলে বলে স্বতঃস্ফূৰ্তভাৱে ৰাইজ যেনেকৈ ওলাই আহিছে কিন্তু ঘটনা হৈছে কি এয়ে প্ৰমাণ হৈছে যে মীৰা বৰঠাকুৰক ভোট দিব ৰাইজে আৰু মীৰা বৰঠাকুৰ আগন্তুক দিনত
আমাৰ MP সাংসদ হৈ দিল্লীলৈ যাব আৰু দিল্লীলৈ যায়। ধন্যবাদ জনাইছো। পৰিৱেশ নিশ্চয় দেখিছে আপোনালোকে, প্ৰথম খবৰ দৰ্শকক জনাইছো যে পৰিৱেশ দেখিছে। আমি পুনৰ কৈছো যে গুৱাহাটী লোকসভা সমষ্টিত এবাৰ নিৰ্বাচনৰ যুঁজখন আটাইতকৈ বেছি আকৰ্ষণীয় হ'ব, কাৰণ দুগৰাকীকৈ মহিলা, দুইগৰাকী হেভিৱেট প্ৰাৰ্থী, দুইগৰাকী যথেষ্ট শ্ৰেষ্ঠ চৰ্চাত আছে, দুইগৰাকী ৰাজনৈতিকভাৱে তেওঁলোকৰ যথেষ্ট অৱদান আছে। বিজুতি কলিতা মেধি সমান্তৰালকৈ মীৰা বৰঠাকুৰ, কিছু মহিলা আছে, তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ সুযোগ মই বিচাৰিম। বাইদেউ, মই অকণমান যদি কথা পাতো, কোনগৰাকীয়ে ক'ব? হয়, অকণমান হাতখন দাঙি দিলে ভাল পাম। যথেষ্ট চৰ্চাত হৈছে কিছুমান বিষয়। আমি নিৰ্বাচনৰ কথা পাতি আছো, মহিলাসকলৰ লগতো কিছু কথা আলোচনা কৰিম। বিৰোধীয়ে বাৰে বাৰে এটা কথা বাৰে বাৰে কৈ আছে, আমিও দেখিছো যে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ ৰাইজৰ কাৰণে বহু আঁচনি প্ৰস্তুত কৰিছে, মহিলাৰ কাৰণে বহুত আঁচনি আছে, লাখপতি বাইদেউ আঁচনি আছে, নিযুত মাইনা আঁচনি আছে। এতিয়া বিৰোধীয়ে এটা কথা বাৰে বাৰে কয় যে নিৰ্বাচন কেন্দ্ৰিক আঁচনি সেয়া। পোনপ্ৰথমে মোৰ প্ৰতিদিন খবৰলৈ বহুত বহুত ধন্যবাদ। আৰু ইয়াতে বিৰোধী পক্ষই যিখিনি কৈ আছে যে আমাৰ বিজেপি চৰকাৰে কি মানে একো উন্নয়নৰ কাম কৰা নাই, কিন্তু আমাৰ বিজেপি চৰকাৰে বহুতখিনি উন্নয়নৰ কাম কৰিছে। তেওঁলোকে ভাবিছে যে আমাৰ আঁচনিবিলাক সফল হোৱা নাই বুলি ভাবি আছে। যিবিলাক বিজেপি চৰকাৰে আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিৰ সম্পূৰ্ণভাৱে আমাৰ গাঁওবিলাকত ৰূপায়ণ হৈছে, কাৰণ এঘৰৰ মানুহতে ৪-৫টাকৈ আঁচনি পাইছে। আৰু যোৱা অলপ দিন আগত আমাৰ তাতে ৰামপুৰত যিখন মিটিং কংগ্ৰেছৰ হৈ গৈছে মীৰা বৰঠাকুৰৰ, সেইখন মিটিঙে তেওঁলোকক উপহাৰ দিছে। আপোনালোকে কৈছে আমি কোনো আমাৰ গাঁৱত আমি মানুহক কোৱা নাই যে তোমালোকে সেইখন মিটিঙত নাযাব, আমি কোনো মানুহকে কোৱা নাই, কিন্তু প্ৰতিটো মহিলাই জানে তেওঁলোকে ক'ৰ পৰা উপকৃত হৈছে। ওপৰে ওপৰে কৈ থাকিলেতো নহয়, যিখন ঘৰত আঁচনি পাইছে তেওঁলোকেহে জানে সেই আঁচনিৰ দ্বাৰা তেওঁলোকে কেনেকে চলিছে। ধন্যবাদ জনাইছো। এটা সৰু প্ৰশ্ন আছে, 1200 টকা অৰুণোদয় আঁচনি। অকণমান ৰখাম দাদা, অলপ ৰ'ব। মোৰ প্ৰশ্নটো মই এগৰাকী মহিলাক প্ৰশ্ন কৰি আছো, আপুনি অকণমান অপেক্ষা কৰিব, যাম। মোৰ প্ৰশ্নটো হ'ল 1200 টকা অৰুণোদয় আঁচনি, 800 টকা চিলিণ্ডাৰৰ দাম, তাৰপাছত মানুহ কেনেকৈ চলিব? তাৰপিছতো মানুহে 1200 টকা 1250 টকা পায়। যিখন পৰিয়ালত যিটো একেবাৰে দুখীয়া মানুহৰ ঘৰ আছে, আগতে কংগ্ৰেছৰ দিনত সেই 1200 টকাও পোৱা নাছিল। মাত্ৰ কংগ্ৰেছৰ দিনত মাত্ৰ সেই কম্বল বা সূতা, একলেটা সূতা সেনেকুৱা ধৰণৰ আছিল। কিন্তু এতিয়া প্ৰায় ঘৰতে দেখা পাব আপোনালোকে, অকল 1200 নহয়, তাত বাদেও আৰু কিমানখিনি আঁচনি সোমাইছে। যদি গাঁৱৰ ভিতৰত যায়, বিজেপি চৰকাৰ বুলি কথা নাই, যিমান মানুহ তেওঁলোকক সুধিলে গম পাই যাব। আৰু লগতে এইখিনিতে কওঁ, আমাৰ মহিলাসকল বহুত উন্নত হৈছে। কোনে কৰিছে জানেনে? এই বিজেপি চৰকাৰখনে আমাৰ যিবিলাক গাঁৱৰ ভিতৰত মহিলাবিলাক সোমাই আছিল, একো নাজানিছিল। আনকি তেওঁলোকৰ কংগ্ৰেছৰ যিবিলাক মহিলা এতিয়া বৰ্তমান আমাৰ বিজেপি চৰকাৰে দিয়া কাম কৰি আছে ব্লকবিলাকত। ধন্যবাদ। মই কংগ্ৰেছৰ মহিলা আছে, মই বাইদেউসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সেই একেটাই প্ৰশ্ন, 1200 টকাৰ অৰুণোদয় আঁচনি দিছে, কিন্তু 800 টকা চিলিণ্ডাৰৰ দাম। নমস্কাৰ, মোৰ নাম বিভাৰাণী দাস হয়। মই অসম জাতীয় পৰিষদৰ কৰ্মী হয় সাধাৰণ। গতিকে তেখেতসকলক যাতে হাল্লা নকৰে, মই এটা কথাই ক'ম যে তেখেতসকলে বহুত উন্নয়ন হৈছে, মহিলাৰ নামত বহুত আঁচনি হৈছে। তেখেতসকলে এটা উন্নয়ন আৰু পাহৰি গৈছে যে মুখ্যমন্ত্ৰীৰ লগত নাচি বাগি মহিলাৰ যিটো কাপোৰ খোলা উন্নয়ন হৈছে, এইটো তেওঁলোকে আৰু লিখি লওক। 10টা উন্নয়নৰ মাজত এইটো উন্নয়নত তেখেতসকলে লিখি লওক। বহুত উন্নয়ন হৈছে নাৰীৰ। এয়া অসমীয়া সংস্কৃতিৰ মুখ্যমন্ত্ৰীৰ লগত নাচি বাগি কাপোৰ খোলা উন্নয়নটো তেখেতসকলে যোগ কৰি লওক, এয়াই মোৰ ক'ব লগা। ধন্যবাদ জনাইছো। মই আলোচনা কৰিম, জানিব বিচাৰিম, বা আমি লোকসভা বিষয়টো আলোচনা কৰিব চেষ্টা কৰিম। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আপোনালোকৰ দেখিছো, কেনেকুৱা ধৰণৰ দেখিছে? এইবাৰ আপোনালোকৰ সন্মুখত কোনকেইটা বিষয় বেছিকৈ প্ৰত্যাহ্বান হৈছে বুলি ভাবে? মইতো একো প্ৰত্যাহ্বান দেখা নাই। এতিয়ালৈকে মই 11খন মিটিং কৰি আহিছো। আপোনালোকে তথ্য ভিত্তিত এবাৰ সমষ্টিটো ঘূৰক, মীৰা বৰঠাকুৰৰ এখন যদি ফটো দেখাই দিব পাৰে, এখন যদি ফটো দেখা। এতিয়া আপোনালোকৰ চেনেল বা মোবাইলত এইকেইজন নেতা বাচি আছে, গ্ৰাউণ্ডত নাই, মানুহে চিনিয়ে নাপায়। ইয়াতে ডাঙৰ কথা ক'লে কি হ'ব? ডাঙৰ কথা টিভিত মোবাইলত ক'ব পাৰে, কিন্তু গ্ৰাউণ্ডত যাক আগৰ লিডাৰক ফ্ৰণ্টৰ শনি পূজা পাতিলে নেমাতা লিডাৰ আছে ইয়াতে। গণবিচ্ছিন্ন নেতা, পুৰা গণ সম্পৰ্ক নোহোৱা নেতা এইবিলাক আছে ইয়াতে। পলাশবাৰীৰ উন্নয়ন এনেকুৱাকে হৈছে, আপোনালোকে কালা নেকি? শৰাইঘাটৰ শুৱালকুছিৰ পৰা পলাশবাৰীলৈকে 3,000 কোটি টকাৰ হেৰি দিছে, দলং দিছে। অসম মালাৰ শুনিব লাগিব,
শুনিব লাগিব, শুনিলেহে বুজি পাবা। অসম মালাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম মালাত পলাশবাৰী সমষ্টিয়ে 2টা ৰাস্তা লাভ কৰিছে। 126টা সমষ্টিৰ কোনোৱে সমষ্টিও লাভ কৰা নাই। মাননীয় হেমন্ত ঠাকুৰীয়াৰ নেতৃত্বত পলাশবাৰী সমষ্টি তথা আমাৰ যিকেইটা সমষ্টি দপদপে আগবাঢ়ি আছে তাক ৰাইজে দেখিছে। আৰু বহুত কংগ্ৰেছী নেতাই এতিয়া টিভিত ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, আমাক ফোন মাৰি পেলাই অৰুণোদয় বিচাৰে। তথ্য লগাই যদি মই দিব পাৰোঁ। ধন্যবাদ 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 ধন্যবাদ। ছাত্ৰ সংগঠন আছে, ছাত্ৰ সংগঠনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। 1 মিনিট, ছাত্ৰ সংগঠনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন আহি আছে, প্লিজ মই অনুৰোধ জনাইছোঁ চিঞৰ বাখৰ কৰিবলৈ নাহিব। মই অনুৰোধ জনাইছোঁ, মই কথা পাতিম, চিঞৰ বাখৰ কৰিবলৈ নাহিব। কথা সুধি আছোঁ ইয়াতে। ছাত্ৰ সংগঠনৰ নিৰ্বাচনত ভূমিকা যথেষ্ট গুৰুত্বৰ। 2টাকৈ ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ কথাখিনি কৈছে। ছাত্ৰ হিচাপে বা ছাত্ৰ সংগঠনে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ দেখিছে বা কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব? পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে উপস্থিত হোৱাৰ কাৰণে। আমি এটাই বিচাৰোঁ যে মীৰা বৰঠাকুৰ প্ৰাৰ্থী আমাৰ ইয়াতে দিছে। এই আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে ক'লে যে মীৰা বৰঠাকুৰৰ কোনো পোষ্টাৰ নাই বা হণ্ড্ৰিং নাই, কিন্তু মীৰা বৰঠাকুৰৰ কিমান ইতিহাস আছে বা কিমান যোগ্যতা আছে তেওঁ হয়তো নাজানে কথাখিনি। আৰু তেওঁলোকৰ কথা মই ক'ব, তেওঁলোকৰ মই কথা কওঁ। আৰু মই কংগ্ৰেছকো কৈছোঁ, কংগ্ৰেছৰ ধোঁৱা তুলসীৰ পাত নহয়। কাৰণ কিহৰ কাৰণে 855গৰাকী শ্বহীদ তেওঁলোকে মাৰিছে। আৰু মই কৈছোঁ আমাৰ ছেম ষ্টেপতো আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হয়। এই আন্দোলনৰ শ্বহীদৰ 5গৰাকী যি তেওঁলোকৰো কিন্তু চোকা তেজটো তেওঁলোকৰ তাতো আছে, দাগটো তেওঁলোকৰ তাতো আছে, তেওঁলোকেও ধোঁৱা তুলসীৰ পাত নহয়। কিন্তু কথাটো হৈছে এইবাৰ আমাৰ পলাশবাৰী সমষ্টিৰ মানুহে বা গুৱাহাটী লোকসভা সমষ্টিৰ মানুহে যোগ্যতা ভিত্তিত ভোট দিব এইবাৰ। আৰু বিবেক ভোট দিব, পকেট ভোট বিজেপিৰ তাত আছে, এইটো জানো আমি। কিন্তু জাতীয়তাবাদী যিবিলাক শক্তি আছে বেছিভাগে কিন্তু মীৰা বৰঠাকুৰ বাধ্যক কিন্তু সমৰ্থন কৰিছে। সেইটোৱে আমাৰ ক'বলগীয়া। ধন্যবাদ জনাইছোঁ। ছাত্ৰ আছে আৰু এজন ভোট আগতো দিছিল নে বা প্ৰথম ভোট দিব? ভোট দিছিলোঁ, আগতো দিছিল। মই অকণমান জানিবলৈ চেষ্টা কৰিম। আমি ৰাজনীতিৰ কথা আলোচনা কৰি আছোঁ, কিন্তু এটা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত শিক্ষাৰ কথাও আলোচনা কৰিব লাগিব। এই বিশেষ সমষ্টিটোত আপোনালোকৰ ক্ষেত্ৰত বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত কিমান উন্নয়ন আপোনালোকে দেখিছে? চাওক, মই পোনপ্ৰথমে জানিব বিচাৰোঁ এওঁলোক ৰাজনৈতিক দলৰ সদস্য নে এওঁলোক ৰাজনৈতিক দলৰ সদস্য? আচলতে ৰাজনৈতিক দলৰ সদস্য হ'লে পোনপ্ৰথমে কথা শুনিবলৈ ধৈৰ্য লাগিব। আৰু এওঁলোকততো আটাইতকৈ বেছি ধৈৰ্য নহয়, এওঁলোকে প্ৰাৰ্থী, এওঁলোকে সদস্য। এওঁলোকে কোনো আজি বৰ্তমানলৈকে তেওঁলোকে আমাৰ সমষ্টিৰ বা আমাৰ এই অঞ্চলৰ কোনো শিক্ষা অনুষ্ঠানত তেওঁলোকে কথা কৈছে, অকল তেওঁলোকে হিতাধিকাৰীৰ কথা কৈছে। অকণমান সময় আগতে এগৰাকী বাইদেৱে কৈছিলে যে অৰুণোদয় আঁচনি দিছে, 1200 টকাকৈ অৰুণোদয় আঁচনি দি পেলাই তেখেতৰ হাজবেণ্ডে 102 টকা তেল ভৰাই। তেখেতৰ সেইবোৰ কথা সুধিছে নেকি কোনোবা দিনা? তেখেতে কোনোবা দিনা খবৰ লৈছে আমাৰ এই অঞ্চলৰ কেইখন শিক্ষানুষ্ঠানত কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত পঢ়ি আছে? তেওঁ প্ৰশ্ন কৰিছে, তেওঁ মাত্ৰ এটা কথাই কৈছে যে 1200 টকা। ঠিক আছে বাইদেউ, 1200 টকা দিছে। অকণমান আগতে এই দাদাগৰাকীয়ে কৈছিল, গলত খোলত চেইন পিন্ধি থকা দাদাগৰাকীয়ে, তেখেতে কৈছিলে যে মীৰা বৰঠাকুৰ বাইদেউৰ কোনো ইতিহাস নাই, তেখেতে কোনো ৰাইটাৰ নে কি? আচলতে আগতে মই কোনো ধৰণৰ ৰাজনৈতিক দল সংগঠনৰ সদস্য নহয়, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহিছোঁ। কিন্তু তেখেতক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেত যদি কোনোবা ৰাজনৈতিক দলৰ সদস্য তেতিয়াহ'লে প্ৰথমে তেওঁ কোনোবা আন ৰাজনৈতিক দলৰ সদস্যক ইতিকিং মন্তব্য কৰিব নালাগে। এই ক্ষেত্ৰত কিন্তু মই এওঁলোকৰ যথেষ্টখিনি ভাল দেখিছোঁ। আৰু ৰাজনৈতিক দলৰ সদস্যসকলে প্ৰথমতে আনৰ কথা শুনিব ধৈৰ্য লাগিব। তেওঁলোকে চাওক, প্ৰথমতে ধৈৰ্য লাগিব, এওঁলোকৰ ধৈৰ্য নাই। কথা শুনিবলৈ ধৈৰ্য লাগিব, প্ৰথমতে কথা শুনিবলৈ ধৈৰ্য ৰাখক। ধন্যবাদ জনাইছোঁ। মই মোৰ এটা প্ৰশ্ন, আপোনাৰ প্ৰশ্ন ল'ম। মোৰ এটা প্ৰশ্ন আছে, আপুনি অকণ বহক। মোৰ প্ৰশ্নটো হ'ল যে আমি উন্নয়নৰ কথা আলোচনা কৰি আছোঁ। আপোনালোকে কৈছে পলাশবাৰী দলঙৰ কথা কৈছে, আমিও দেখিছোঁ উন্নয়ন। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোক এনেকুৱা এটা উন্নয়নৰ কথা কওক যিটো উন্নয়ন আজি ছাত্ৰ সমাজৰ কাৰণে নতুনখিনিৰ কাৰণে কৰা হৈছে। চাওক, আপোনাৰ মই প্ৰথমতে এটা মই বেলেগ কুৱেশ্যনলৈ গৈছোঁ। এই বাইদেউজনী আমাৰ চশমা মানে বাইদেউজনী, তেখেতে অৰুণোদয়ৰ কথা কৈ আছে। তেখেতে নিজে অৰুণোদয় লৈছে নে আপুনি তেখেতক সুধিব? প্ৰথম কুৱেশ্যনটো মই তেখেতক কৈছোঁ, তেখেতে লৈছে নে নাই প্ৰথম তেখেতক সুধিলে হ'ব। আপোনালোকে অৰুণোদয় বেছি কথা কৈ থাকে, অৰুণোদয়ৰ কথাটো উত্তৰটো দিয়ক। এতিয়া উন্নয়নৰ কথা কৈছোঁ। চাওক, অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি উন্নয়নৰ মাপকাঠি লৈছে, নতুন শিক্ষানীতিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আপোনালোকে জানে আমাৰ এটা
কথা উত্তৰটো দি যাওক। আপোনালোকে জানে মডেল অংগনবাদী চেণ্টাৰৰ কথা জানে, পলাশবাৰীত অসমৰ ভিতৰত হায়েষ্ট মডেল অংগনবাদী চেণ্টাৰ হৈছে 55। আপোনালোকে মনত ৰাখিব, অসমৰ 126টা সমষ্টিৰ ভিতৰত হায়েষ্ট অংগনবাদী মডেল অংগনবাদী হৈছে পলাশবাৰী সমষ্টিত 55। কথাটো শুনি লওক। আপুনি এখেতসকলে কৈ আছে, কথাটো শুনক না আপোনালোকে, কথাটো শুনক। এতিয়া জাতীয়তাবাদীৰ পোচাক পিন্ধি যদি কোনোবাই দলক সমৰ্থন কৰে, শুনক, জাতীয়তাবাদীৰ পোচাক পিন্ধি যদি দলক সমৰ্থন কৰে, তাতকৈ নিকৃষ্ট ৰাজনীতি কোনো থাকিব নোৱাৰে। ধন্যবাদ জনাইছো। মই সেই কথাটো জানিম। অকণমান কোনজনে ক'ব, উত্তৰটো কোনজনে দিব? পাছত আহিম। হয়, আমি শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰি আছো। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে বুলি ভাবে? নিশ্চয়, মই সেই কথা ক'ব খুজিছিলোঁ অলপতে। মই উপৰোক্ত ছাত্ৰ নেতা এজনক কৈছিল যে শিক্ষাৰ ক্ষেত্ৰত কি উন্নয়ন হৈছে। মই সকলোকে নমস্কাৰ হৈছে, সকলোৰে জ্ঞাতাৰে এটা কথা ক'ব খুজিছিলোঁ। যোৱা 1 তাৰিখে চৌমৰীয়া সত্ৰ ৰাম সৰস্বতী ফিল্ডত এখন মিটিং হৈছিলে, য'ত আয়ুষ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে কৈছে চৌমৰীয়াত এখন আয়ুৰ্বেদিক কলেজ অতি সোনকালে স্থাপন কৰা হ'ব। দ্বিতীয় কথা আৰু এটা আপোনালোকক তথ্য দিব খুজিছোঁ। ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ ভিতৰত IIM বুলি কয়, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমত এতিয়ালৈ এখনো হোৱা নাই। আমাৰ নৰ্থ ইষ্টত এখন আছে শ্বিলঙত। অতি সোনকালে পলাশবাৰীত আমাৰ গৌৰৱৰ ঠাই, আমাৰ শ্ৰদ্ধাৰ বিধায়ক আছে হেমন্ত ঠাকুৰীয়া। যোৱা 26 তাৰিখে বকত মিটিঙত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে যে 1 নম্বৰ প্ৰতিষ্ঠান IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ এটা শাখা আমাৰ পলাশবাৰীত স্থাপন হ'বলৈ গৈ আছে। ধন্যবাদ জনাইছো। মই সেই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনালোকক অনুৰোধ জনাইছো, যদি আপোনালোক একেলগে আহিছে এজনকৈ ক'লে সুবিধা হ'ব। বাইদেউ আপোনাৰ ওচৰলৈ যাম। আমি স্বাস্থ্যৰ ক্ষেত্ৰত আলোচনা কৰি আছো, এই বিদ্যালয় বা শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰিলো। স্বাস্থ্যৰ ক্ষেত্ৰত এই বিশেষ অঞ্চলত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে? আমি পৰিৱৰ্তনটো একো নাই। পৰিৱৰ্তন এটা ফটা ঢোল বুলি যে কয়, ফটা ঢোলত মানে কোবাই আছে। কথা এটা ক'বলৈ গ'লে তেওঁ যিটো মডেল অংগনবাদীৰ কথা কৈছে, যেনেকৈ বনাইছে তেনেকৈ কৰপশ্যনো চলি আছে। ছেকেণ্ডলি, আজিৰ চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে তেওঁলোকে উন্নয়ন ক'ত চকু দিছে? তেওঁলোকে মদৰ দোকানত চকু দিছে। কাৰণ আজিৰ নৱপ্ৰজন্মই যাতে মদ খায়, তেওঁলোকৰ সেই আঁচনিবিলাকত যাতে ঘূৰি ফুৰে, তেওঁলোকে তেনেকুৱা। আজি যদি আমি চাবলৈ যাওঁ অল ইণ্ডিয়া লেভেলত, তেওঁলোকে যিবোৰ আমাৰ শিক্ষা প্ৰতিষ্ঠান, তেওঁলোকে স্কলাৰশ্বিপৰ হাৰ কমাইছে। তেওঁলোকে যি আমাৰ শিক্ষা বাজেট থাকে, শিক্ষা প্ৰতিষ্ঠানবোৰ, সেই বাজেটবোৰ তেওঁলোকে কৰ্তন কৰিছে। সেইবোৰ কথা তেওঁলোকে কিয় নকয়? আজি মীৰা বৰঠাকুৰৰ কথা, তেওঁ প্ৰচাৰৰ কথা কৈছে। প্ৰচাৰ কোনে কৰে? যাৰ গ্লেমাৰ নাথাকে, যাৰ ইমেজত নাথাকে, ছ'চিয়েলত যাৰ অৱদান নাথাকে। আৰু উপৰোক্ত ব্যক্তি ফুলমণি ডাঙৰীয়াই কৈছে যে মীৰা বৰঠাকুৰৰ অৱদান আছেনে নাই? তেওঁ সেই অৱদানৰ কুৱেশ্যন কৰাৰ অধিকাৰ তাত নাই। কাৰণ মীৰা বৰঠাকুৰক সকলোৱে জানে, আজি বাচ্চা প্ৰজন্মই জানে। আজি তেওঁলোকে লোনৰ কথা কয়, এই হিতাধিকাৰীৰ কথা কৈছে। আৰু বিজেপি চৰকাৰত এতিয়া উন্নয়নৰ কথা নাই, তেওঁলোকে হিতাধিকাৰীৰ কথা কয়। কাৰণ তেওঁলোকে আজিৰ নৱপ্ৰজন্মক পংগু কৰিব বিচাৰি আছে হিতাধিকাৰী বনাই কিনে। তেওঁলোকে কৰিব বিচাৰিছে কি? আজিৰ নৱপ্ৰজন্ম যাতে তেওঁলোকৰ আঁচনিবিলাকৰ পৰা যাতে তেওঁলোকে মিটিঙত কি কৰে? হিমন্ত বিশ্ব শৰ্মাই কি গানটো লগাই দিয়ে, চবেই এনেকৈ নাচি থাকে, হাত বজাই কৰি থাকে। তেওঁলোকে তেনেকুৱা কৰিব বিচাৰে, কাৰণ আজিৰ নৱপ্ৰজন্ম তেওঁলোকে শিক্ষিত কৰিব বিচৰা নাই। কাৰণ শিক্ষিত কৰিলে বিজেপি তাত কোনো নাথাকেই। তেওঁলোকে সেইকাৰণে মদৰ দোকান খুলি তেওঁলোকে পৰিৱৰ্তন কৰিব বিচাৰিছে। ধন্যবাদ জনাইছো। মই যাম, মই আপোনাৰ লগতো কথা পাতিম। আমি আলোচনা কৰি আছো ৰাজনীতিৰ লোকসভা নিৰ্বাচনৰ কথা আলোচনা কৰি আছো। গুৱাহাটী লোকসভা সমষ্টিৰ এইবাৰ এখন সন্মানীয় যুঁজ হ'ব বুলি সকলোৱে কৈ আছে, আপোনালোকে কেনেকুৱা দেখে? সন্মানীয় যুঁজ মানে ইয়াতে একদম ক্লিয়াৰ কাট কথা। এইবাৰ বিৰোধী ঐক্য প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ জয় নিশ্চিত। এইকাৰণে নিশ্চিত, প্ৰথম কথা, বিজুলী কলিতা মেধিয়ে আজিলৈ গুৱাহাটী লোকসভা সমষ্টিত কোনো সমস্যা দেখাই নাই। তেওঁ কৈছে গুৱাহাটী লোকসভা সমষ্টিত কোনো ধৰণৰ সমস্যা নাই। যদি সমস্যা নাই, তেওঁ যদি সমস্যা দেখাই নাই, তেখেতক আমি ভোট দি কি কৰিম? নাকত তেল দি শুব? নালাগে, প্ৰথম কথা। দ্বিতীয় কথা, প্ৰাৰ্থীজনৰ নিজা কিবা এটা ভিজন থাকিব লাগে। তেখেতৰ কি ভিজন আছে? মোক ভোট দিয়ক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ মোদী হৈ হ'ব, তৃতীয়বাৰৰ কাৰণে কাৰ্যকাল মোদী পাব যদি মোক ভোট দিয়ে। সেইটো ভিজন লৈ আমি আমাৰ সমষ্টিৰ উন্নয়ন কৰিম নেকি? গতিকে ইয়াতে একেবাৰে ক্লিয়াৰ কাট কথা। জনসাধাৰণ সচেতন হৈছে আৰু সকলোৱে এইবাৰ দেখিছে বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকী সবল।
তেওঁ নেতৃত্ব দিব আৰু ইয়াতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জয় নিশ্চিত। ধন্যবাদ জনাইছো। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হয়, মোৰ এটা কথা জানিবলৈ খুব ইচ্ছা গৈছে। আমি বিৰোধীয়ে বাৰে বাৰে কেইটামান বিষয় উত্থাপন কৰি আছে, তাৰ ভিতৰত আমিও দেখিছো যে মূল্যবৃদ্ধি ইছ্যুটো কিন্তু এবাৰ যথেষ্ট গুৰুত্ব আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বানৰূপে থিয় হৈছে। কিছুদিনৰ পূৰ্বে আমি দেখিছিলো যে ছচিয়েল মিডিয়াত এজন চিকিৎসকে এটা সৰু ফেচবুক পোষ্ট দিছিল, য'ত তেওঁ উল্লেখ কৰিছে যে চকুত দিয়া 10 ml এটা দৰৱৰ দামো 400 টকা। এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বিষয়সমূহক আপোনালোকে কেনেকৈ লৈ যাব? চাওক, প্ৰথম কথা হ'ল মূল্য বৃদ্ধি বুলি কৈ আছে, কিন্তু মোৰ ভাষাৰে হ'ল, মই এটা সৰু উদাহৰণ দিম। মই 2000 চনত এখন MLM ভেস্পা কিনিছিলোঁ। সেই সময়ত 25 টকা আছিল পেট্ৰলৰ দাম, আৰু সেই পেট্ৰলৰ দামটো যেতিয়া 2014ত আমি তেল ভৰাইছিলোঁ 85 টকাত তেল ভৰাইছিলোঁ। এই 14 বছৰত 85 টকা হৈছিল 25 টকাৰ পৰা। আজি সেই 14 বছৰৰ পাছত 14 চনৰ পৰা আজি তাৰিখত 100 টকা হোৱা নাই, তাৰমানে 20 টকাও বঢ়া নাই। মূল্য বৃদ্ধি তেতিয়া হৈছিল নে এতিয়া হৈছে? আপোনালোকে হিচাপটো কৰক যে 2000ৰ পৰা 14লৈকে 85 টকা হৈছিল, 25 টকাৰ পৰা 60 টকা বাঢ়িছিল, আৰু আজি 14ৰ পৰা এতিয়ালৈকে 95 টকা দাম হৈ আছে বা 98 টকা দাম হৈ আছে। 100 টকা হোৱা নাই এতিয়াও। তো কিমান টকা বাঢ়িছে? 20 টকাৰো কমকৈ বাঢ়িছে। তো মূল্য বৃদ্ধি কাক কয়? এইটোক কয়। মই মেডিচিনৰ কথা কওঁ, মেডিচিন কিছুমান জীৱৰ মূল্য বৃদ্ধি বুলি কৈ আছে। সেই মেডিচিনৰ দাম হ'ল কি যে আমাৰ জেনেটিক মেডিচিন, যথেষ্ট জেনেটিক মেডিচিন ওলাইছে, জীৱৰ দাম বহুত কম। কিছুমান মেডিচিন আছে জীৱৰৰ মূল্য বেছি। তো আমি মূল্যবোৰ কিয় কৰোঁ? চৰকাৰে জেনেটিক মেডিচিনৰ দোকান দিছে। আমি জেনেটিক মেডিচিনৰ পৰা যদি মেডিচিন কিনো, 40% 50%ৰ দাম কমত পাওঁ। ধন্যবাদ জনাইছো। আৰু এটা কথা কওঁ যে যেতিয়া এটা সমষ্টিৰ বিষয়ে আলোচনা কৰা যায়, তেতিয়া সমষ্টিটোৰ বিষয়ে জানিবলৈ হ'লে সমষ্টিৰ সাধাৰণ কথাসমূহ আলোচনা কৰিব লাগিব। স্বাস্থ্য খণ্ডৰ কথা আলোচনা কৰিব লাগিব, শিক্ষা খণ্ডৰ বিষয়ে আলোচনা কৰিব লাগিব। এটা বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম। কিন্তু বিৰতিলৈ যোৱাৰ প্ৰাক্ষণত মই অনুৰোধ জনাইছো, বিৰতিলৈ যোৱাৰ প্ৰাক্ষণত আপুনি স্বাস্থ্যৰ কথা কিছু কম বুলি কৈছিল। মোৰ পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিম, বৰ্তমান চৰকাৰখনৰ নেতৃত্বত স্বাস্থ্য খণ্ডত কিমান উন্নয়ন আপোনালোকে দেখিছে? নমস্কাৰ, মই প্ৰথম খবৰক মই ধন্যবাদ দিছোঁ এই আমাৰ মিৰ্জাত এই অনুষ্ঠানটো অনাৰ কাৰণে। আচলতে মই কওঁ 2000 চনৰ পৰা মই জানো, মই হস্পিটেলত যাওঁতে উত্তৰটো চাব। এতিয়া আপুনি যদি চৰকাৰী হস্পিটেলত যায়, আপোনালোকে চুগাৰ টেষ্ট কৰিব পাৰিব। আগতে হেৰিত কৰিব লেবৰেটৰীত কৰিব লাগিছিল, আৰু আপোনাৰ থাইৰয়ড কৰিব পাৰি, আল্ট্ৰাচাউণ্ড কৰিব পাৰি। চৰকাৰী হস্পিটেল কৰে, চৰকাৰী হস্পিটেলত ঔষধ পায়। আচলতে জানাটো দৰকাৰ, তেওঁলোকে নাযায় চৰকাৰী হস্পিটেলত। চৰকাৰী হস্পিটেলত দিনে ঔষধ পায়, কিন্তু তেওঁলোকে বিশ্বাস নকৰে চৰকাৰী। অৰ্থাৎ বৰ্তমান চৰকাৰৰ দিনত আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত উন্নয়ন দেখিছে? 100%। এটা অটল বিহাৰী বাজপেয়ীৰ সপোন, নৰেন্দ্ৰ মোদী পূৰণ কৰি আছে। এওঁলোকে বুজা নাই অটল বিহাৰী বাজপেয়ীৰ সপোন ভাৰতবৰ্ষখন এখন সুন্দৰ ভাৰতবৰ্ষ কৰিব লাগে। অটল বিহাৰী বাজপেয়ী 1980 চনতে পৰাই চিন্তা কৰিছিল। বৰ্তমান চৰকাৰ দিনত তেওঁলোকে কৈছে যে স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নয়ন হৈছে। অকণমান আগুৱাই আহক। স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে, কিন্তু বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত আমি বহুকেইগৰাকী নেতাক দেখিছিলো যে চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে। তেতিয়া এয়া কিহৰ উন্নয়ন? এইটো আচলতে কোৱা কথাই। আপুনি এতিয়া মেডিকেলবিলাকত যাওক। আগতে মিৰ্জা মেডিকেলৰ কথা কৈছোঁ, মই মিৰ্জাত থাকোঁ। মিৰ্জা মেডিকেলত মেডিচিনৰ ডক্টৰ আছিল, গাইনী আছিল, চাৰ্জাৰী ডক্টৰ আছিল। এতিয়া অকল আয়ুৰ্বেদিক ডক্টৰবিলাক থাকে। আয়ুৰ্বেদিক ডাক্তৰে আচলতে আপোনালোকে যিমান যিয়ে কিনক আয়ুৰ্বেদিকে চব ট্ৰিটমেণ্ট কৰিব নোৱাৰে। তেওঁলোকে কৰে কি? নিজা কথা হ'লেও নোৱাৰে। মই আৰু শুনক, আচ্ছা শুনক, মই মেডিচিনৰ কথা কৈছোঁ। এই যে কোভিড মহামাৰী হ'ল, কোভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ফটোখন লগাই কোভিড ভেকচিন আমাক দিছিল। এইবিলাক বিষ, সেই ভেকচিনৰ কাগজখনত তেওঁৰ ফটোখন আছিল। সেই সময়ত অন্দলে কৈছিল যে আপোনাৰ ফটোখন দিব নালাগে, বিনম্ৰতাৰে কৈছিল। তেতিয়া তেওঁ মানে কি যে আমি আৱিষ্কাৰ কৰিছোঁ, কিয় নিদিম? এতিয়া তেওঁ সেই ফটোখন ভেকচিনটোৰ পৰা কিয় আঁতৰাই দিব লগা হ'ল? ধন্যবাদ।